নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তিনিটা গুৰুত্বপূৰ্ণ শেহতীয়া খবৰ প্ৰকাশ পাইছে হয় চাবিদসকল আৰু সেয়েহে আপোনালোকৰ সময় নষ্ট নকৰি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ যে চাবিদসকল আপোনালোকৰ অজ্ঞাতে ভুৱা নম্বৰৰ পৰা আপোনালোকক ফোন কৰি আপোনালোকৰ পেন কাৰ্ড আপডেট দিয়াকে লৈ আধাৰ কাৰ্ড আপডেট দিয়াকে লৈ আপোনাৰ যিকোনো প্ৰকাৰে আপোনাক বিশ্বাসত লৈ আপোনাৰ সম্পূৰ্ণ উপাৰ্জিত টকা আপোনাৰ প্ৰবঞ্চকে ঠগে লৈ যাব পাৰে আৰু ইয়াকে লৈ চৰকাৰে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ প্ৰথম সিদ্ধান্ত হ'ল যে এতিয়াৰ পৰা 4G কল যি আছে সেয়া এতিয়াৰ পৰা কৰিব নোৱাৰিব আৰু ইয়াকে লৈ ভাৰত চৰকাৰে আপোনাৰ টেলিফোন কোম্পানীসমূহৰ সৈতে এক বৈঠকত মিলিত হয় আৰু যাৰ ফলত আপোনাৰ 30 ছেপ্টেম্বৰৰ ভিতৰত আপোনাৰ 140 সংখ্যা থকা মোবাইল নাম্বাৰসমূহ সেয়া আপোনাৰ ব্লক কৰি দিয়া হ'ব আৰু যাৰ ফলত আপোনালোকক প্ৰবঞ্চকে ফোন কৰি আপোনালোকক বিপদত পেলাব নোৱাৰিব ঠিক তেনেদৰে আন এক শেহতীয়া খবৰ সেয়া হ'ল আপোনালোকৰ যি মৰুগীয়া বনজ 3% বৃদ্ধি হৈ 53% হৈছে সেয়া আপোনাৰ ছেপ্টেম্বৰ মাহতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিব বুলি জনা গৈছে আৰু ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে এপ্ৰিল মাহত তেওঁলোকে সেয়া সুখবৰ পাবলৈ সক্ষম হ'ব আনহাতে আন এক শেহতীয়া খবৰ সেয়া হ'ল যে আপোনালোকৰ আধাৰ কাৰ্ড আপডেটক লৈ যদিহে আপোনালোকৰ আধাৰ কাৰ্ড এতিয়া আপডেট কৰা নাই আপোনাৰ শেহতীয়া তাৰিখ হ'ল 14 ছেপ্টেম্বৰ আপোনালোকে 14 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ আধাৰ কাৰ্ডত যদি কিবা ভুল আছে সেয়া আপোনালোকে সংশোধন কৰি ল'ব শুধৰাই ল'ব অন্যথা আপোনালোকে 14 ছেপ্টেম্বৰৰ পিছত আপোনালোকে ইয়াৰ বাবদ টেক্স দিব লাগিব আনহাতে আন এক শেহতীয়া খবৰ সেয়া হ'ল আপোনালোকৰ ক্ৰেডিট কাৰ্ডৰ সৈতে নিয়ম আপোনালোকে যদিহে HDFCৰ আপোনালোকে ক্ৰেডিট কাৰ্ডৰ লগতে আপোনালোকে যদি UPI আৰু বাকী ৰূপে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ যি পে'মেণ্ট ছাৰ্ভিচ আছে যাৰ ফলত সেয়া আপোনালোকে সমান আপোনালোকে ৰিৱাৰ্ড পইণ্ট পাবলৈ সক্ষম হ'ব আনহাতে অহা ছেপ্টেম্বৰ মাহৰ পৰাই আপোনালোকৰ যি LPG চিলিণ্ডাৰ সেয়া আপোনাৰ বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত আপোনাৰ দাম পৰিৱৰ্তন হ'ব আনহাতে ঘৰুৱা চিলিণ্ডাৰৰ দাম একেই থাকিব বুলি জনা গৈছে আৰু সেয়েহে আপোনালোকৰ যদিহে আধাৰ কাৰ্ডত কিবা সংশোধন কৰিবলগীয়া আছে সেয়া নিশ্চয় সংশোধন কৰিব আনহাতে মৰুগীয়া বনজক লৈ আপোনালোকে ভাল খবৰ লাভ কৰিব আনহাতে আপোনালোকৰ যি 4G কল আছে সেই কলসমূহৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব